ভগৱন্তৰ প্ৰতি কিমান দৃঢ় বিশ্বাস, সেই ভকতে দৃঢ়তাৰে কৈ দিব পাৰে যে অমুকটো হ'ব, তমুকটো হ'ব, তুমি চিন্তা কৰিব নালাগে। আজি দেৱভূতি কপিলে আপোনাৰ কৰ্দমে এই বুলি নিশ্চিত দিছে যে হে প্ৰাণেশ্বৰী, তুমি চিন্তা নকৰিবা, যদি তুমি ভগৱন্তক যদি ভক্তি কৰা, সেই ভগৱন্তে সমস্ত জীৱৰে দুখ হৰণকাৰী, যাক দুখহাৰী বুলি কোৱা হৈছে, সেই দুখহাৰী প্ৰভু ভগৱন্তে অনতি বিলম্বে তোমাৰ সমস্ত মনোৰথ পূৰণ কৰিবৰ কাৰণে আহিব। মহাদেৱ ভক্তিয়ে ভজিলা চক্ৰপাণী, পাছে প্ৰভুৰ কৰ্ণমক বীৰ্য অনুসৰি, দেৱভূতি উদৰে পখিলা লীলা কৰি। আজি ভকতৰ বাক্য ৰক্ষা কৰিয়েই হওক, ভগৱন্তৰ বাঞ্ছা অনুসৰিয়েই হওক, আজি এজন ভকতে ভগৱন্তক লৈ যি বাক্য দিছে, ভগৱন্তে কেতিয়াও তাক নস্যাৎ কৰিব নোৱাৰে। আজি সেই দৃঢ়তাৰে কৰ্দম ঋষিয়ে ভাৰ্যাক দেৱভূতি কৰিছে যে তুমি যদি ঈশ্বৰক ভক্তি কৰা, তেতিয়াহ'লে ভগৱন্তে তোমাৰ সমস্ত পূৰণ কৰিব। আৰু কৰ্দমৰ বাক্য ৰক্ষা কৰিয়ে হওক বা যেনেকেই নহওক, প্ৰভু ভগৱন্তে দেৱভূতিৰ মহাভক্তিত সন্তুষ্ট হৈ তেওঁ অনতি পলমে দেৱভূতিৰ গৰ্ভত কৰ্দমৰ বীৰ্যেৰে আহি তেওঁ বাহ ল'লে। আজি সময়তে ঈশ্বৰ ভালে কুশলে ৰাখিছে, জয় কৃষ্ণ। আৰু সেই অনুসৰিয়ে প্ৰভু ভগৱন্তে যেতিয়া দেৱভূতিৰ গৰ্ভত যেতিয়া তেওঁ বাহ ল'লে, বাহ লোৱাৰ লগে লগে গোটেই সংসাৰতে এটা তাৰ বেলেগ প্ৰভাৱ এটা আৰম্ভ হৈ পৰিছে। সংসাৰী জীৱবিলাক যিবিলাকে এদিন হ'লেও কৃষ্ণক ধ্যান কৰিছে, কৃষ্ণৰ নাম লৈছে, তেওঁলোকৰ মনত অজান পুলকে, অজান আনন্দই বাহ লৈছে। কোনো কাৰণ নোহোৱাকৈ কাৰোবাৰ মন প্ৰফুল্লিত হৈ গৈছে, কাৰণ প্ৰভু ভগৱন্তে আহি এটা শ্ৰীৰূপ দৰ্শনৰ অভিলাষ লৈছে, শ্ৰীৰূপ ধাৰণৰ এটা অভিলাষ লৈ এই সংসাৰ আহি তেওঁৰ স্থিতি হৈছে। দেৱভূতিৰ গৰ্ভত তেওঁ এটা ৰূপ হৈছে। লগে লগে সমস্ত আকাশ বতাহ পৰিৱেশত জীৱকুলৰ মনৰ ভিতৰত ভগৱন্তৰ সেই শক্তিয়ে এক প্ৰভাৱ বিস্তাৰ কৰিছে। লগে লগে আৰম্ভ হৈছে কি, কতদিন জন্মিলন্ত ভকত বৎসল, শিৱেৰ ভৈলাক কাল মহাসমুদ্ৰ। প্ৰকৃতিৰ এটা নিয়ম ৰক্ষা কৰি এটা সময়ত গৰ্ভস্থ সন্তান যিহেতু ভূমিষ্ঠ হয়, সেইৰূপে দেৱভূতিৰ গৰ্ভৰ পৰা যি শিশু জন্ম হ'ল, সেই শিশু জন্ম হোৱাৰ লগে লগে সমস্ত জগতত এক সুমংগল মহাধ্বনি আৰম্ভ হৈ গৈছে। সমস্ত লোকৰ মন হৈ থাকে প্ৰসন্ন, অল্প অল্প মেঘৰে কৰে বৰষুণ, অল্প অল্প সৰু সুৰা কণিকা মেঘবিলাকেও পুষ্পবৃষ্টি কৰাৰ দৰে তেওঁলোকেও বৰ্ষণ আৰম্ভ কৰিছে আনন্দৰে। সমস্ত আকাশ বতাহক যেনেকৈ পুষ্প বৃষ্টিয়ে পবিত্ৰ কৰিছে, মনৰ উল্লাসত এই প্ৰাকৃতিক সম্পদসমূহেও এক মহাপুষ্টি আৰম্ভ হৈছে। আৰম্ভ হোৱাৰ সমস্ত লক্ষণ এতিয়া জগতত প্ৰকাশিত হৈছে।
যে এগৰাকী নাৰীৰ গৰ্ভৰ পৰা সন্তান এটাই যদি জন্ম হয়, সেই সন্তানটোৰ প্ৰতি কিমানৰ লক্ষ্য থাকে, কিমানৰ জ্ঞান থাকে। পিতৃ মাতৃ পৰিয়াল পৰিজনৰ বাহিৰে হয়তো বেলেগৰ ইমান জ্ঞান নাথাকে যে কোনগৰাকী নাৰী কোন সময়ত কি সন্তানৰ জন্ম হৈছে কোনেও নাজানে। কিন্তু কপিল মহাপ্ৰভুৱে জন্মগ্ৰহণ কৰাৰ মুহূৰ্ততে যিটো পৰিৱেশ আহি সেই পৰিৱেশটো কেনেকুৱাকৈ ভাগৱতে বৰ্ণনা দিছে যে আকাশৰ দেৱতাবিলাকেও গম পাই গ'ল যে স্বয়ং প্ৰভু ভগৱন্ত আহি ভূমিত এটা ৰূপ লৈ আছে। তেওঁলোকৰ আনন্দৰ এটা মহা কাৰণ আছে যে দেৱতাসকলে স্বৰ্গত থাকি আনন্দ উপভোগ কৰিব পাৰে, কিন্তু ভগৱন্তৰ ৰূপ দৰ্শন কৰিবলৈ তেওঁলোকৰ সৌভাগ্য নহয়। নিৰাকাৰ নিৰঞ্জন অন্তৰ্ধান প্ৰভু ভগৱন্ত তেওঁৰ ইচ্ছা নহ'লে কাকো তেওঁৰ ৰূপ দৰ্শন নিদিয়াব মানে সম্ভৱ নহয়। গতিকে স্বৰ্গত থাকিও দেৱতাসকলে যি কৃষ্ণৰ দৰ্শন নাপায়, সেই কৃষ্ণ দৰ্শন আজি তেওঁলোকৰ কাৰণে সম্ভৱ হৈছে, কাৰণ তেওঁলোকে চব জানে, ক'ৰ পৰা কি হৈছে চব তেওঁলোকে বুজে। আৰু সেইজনে এতিয়া ধৰাত আহি এটা ৰূপ লৈ দেৱকুটিৰ গৰ্ভৰ পৰা জন্মগ্ৰহণ কৰি তাতেই তেওঁ ঈশ্বৰৰ সমস্ত সত্তাটোক বান্ধি ৰখাৰ কথাটো গম পোৱাৰ পিছত তেওঁ দৰ্শন পোৱাই আনন্দ পোৱাৰ যিটো পৰিৱেশ, এই পৰিৱেশটো বৰ্ণনা দিছে যে তেওঁক চাবৰ কাৰণে দেৱতাসকলে নিজৰ নিজৰ বিমানত উঠি আহিছে। আকাশত তেওঁলোকে সেই বিমান ৰাখি সেই দেৱকুটিৰ কন্যা পুত্ৰজনক চাবলৈ তেওঁলোকে হাবিয়া কৰাই নহয়, স্বয়ং ঈশ্বৰ জ্ঞান কৰি মহান পুষ্পবৃষ্টি কৰিছে, হৰ্ষোল্লাস কৰিছে, অপেশ্বৰীসকলে গন্ধৰ্বসকলে নৃত্য গীত কৰিছে। আৰু ধৰাধামত থকা মনুষ্য সমস্তৰ কি হৈছে, তেওঁলোকেতো ঈশ্বৰ জন্ম হৈছে নে নহৈছে কোনেও নাজানে, কৰ্দমৰ পুত্ৰ জন্ম হৈছে নে নহৈছে কেই জানে। কিন্তু আপোনা আপুনি তেওঁলোকৰ মনবিলাক ফৰকাল হৈ গৈছে, দুখ আৰু বেদনা অন্তৰৰ পৰা আঁতৰি গৈছে, আচম্বিতে এক মহাসুখ অনুভৱ কৰিছে। এই অনুভৱটো কিয় আহিল, কেনেকৈ আহিল কোনেও ক'ব নোৱাৰে। কিন্তু আনন্দত তেওঁলোকৰ মনত কিবা এটা ধাৰণা আহিছে যে ভাল শুভ বতৰা এটা কিবা কাৰণত পাম, এনেকুৱা এক মন উচপ খাই গৈছে তেওঁলোকৰ। হঠাৎ তেওঁলোকৰ মন ভৰি গৈছে, এই মহাপৰিৱেশ আহিছে। আৰু প্ৰকৃতিয়ে কিন্তু যিহেতু জানে পাৰমাৰ্থিক শক্তিসমূহে যিহেতু ভগৱন্তক আগতেই চিনি পায়, ভগৱন্তৰ লগত তেওঁলোকৰ সম্বন্ধ আছে, গতিকে তেওঁলোকৰ কাৰণে ভগৱন্তৰ জ্ঞানটো সুন্দৰ আহিছে কাৰণে প্ৰকৃতিয়ে নিজৰ ব্যৱস্থাৰে সেই প্ৰভু ভগৱন্তক আদৰণি জনাইছে। আৰু লগতে তেওঁলোকে মহা আনন্দ কৰি নৃত্য গীত নানান ধৰণৰ বাদ্যযন্ত্ৰ বজাই তেওঁলোকে আমোদিত হৈছে। কৃষ্ণ Oh,
কপিলৰ জন্ম হোৱাৰ এই মহা সন্ধিখনত দেৱতাসকলৰ লগতে সমস্ত ঋষিগণক লগত লৈ স্বয়ং ব্ৰহ্মাদেৱ আহি উপস্থিত হৈছে। কাৰণ ব্ৰহ্মাদেৱ এই মুহূৰ্তত জগতৰ আটাইতকৈ সুখী তেওঁৱেই। কাৰণ তেওঁৰ ইচ্ছা অনুসৰিয়ে ব্ৰহ্মযোগী সন্ন্যাসী মহা তপস্বী কৰ্দমে সংসাৰী হৈছে আৰু তেওঁৰ ইচ্ছা অনুসৰিয়ে ভগৱন্তে মহাকৃপা কৰি এটা ৰূপ লৈ এই সংসাৰলৈকে আহিছে। গতিকে বিষয়ত তেওঁৰ কি হয়, সম্বন্ধীয় এক ব্যৱস্থাৰ মাজত নাতি হয়। গতিকে ব্ৰহ্মাই আটাইতকৈ বেছি আনন্দিত হৈ যেতিয়া কৰ্দমৰ আশ্ৰম পালে, বহুদিনৰ মূৰত পিতৃক দেখা পাই কৰ্দমে আঠে ভেদে আসনে বসনে তেওঁক সেৱা কৰিবলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকৰ সেৱাত সন্তুষ্ট হৈ ব্ৰহ্মাই কৰ্দমক আৰু দেৱকূতিক উপলব্ধ কৰি তেওঁ এই বুলি সম্বোধন কৰিছে, হে পুত্ৰ বধূ, তোমালোকৰ সেৱা আৰু ভক্তিত মই সঁচাকৈ তুষ্ট হৈছোঁ। গতিকে মোৰ বাক্য ধৰি তোমালোকে কত যি কষ্ট নকৰিলা, এতিয়া সমস্ত বিলাক এতিয়া সাৰ্থক হ'বলৈ কৈ আছে। যাতো মোৰ বচনকৈ হৃদয়ত ধৰি প্ৰৱৰ্তিত সৃষ্টিকৰ্মে হৰহিত কৰি মোৰ বাক্য ৰক্ষা কৰিয়ে সৃষ্টিকৰ্মত আনন্দ মনেৰে তোমালোকে নিবিষ্ট হলা। এই মানে পুত্ৰৰ পিতৃক শুশ্ৰূষণ গৌৰৱে ধৰয় দেৱে পিতৃৰ বচন। এজন পিতৃৰ মনত আটাইতকৈ আনন্দ লাগে কেতিয়া? স্বয়ং ব্ৰহ্মাই কৰিছে নিজৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে যদি পুত্ৰই যদি তাক সৰ্বতো প্ৰকাৰে সেৱাৰ মনোভাৱেৰে যদি তেওঁ এনেদৰে তুষ্ট কৰিব পাৰে। প্ৰতিজন পিতৃৰ বাক্য যদি পুত্ৰই যদি আখৰে আখৰে পালন কৰিবৰ কাৰণে নিজৰ সমস্ত ত্যাগ কৰিব বিচাৰে, এই কথাখিনি জনাৰ পিছত বুজি পোৱাৰ পিছত পিতৃ যিটো মনৰ সুখ হ'ব, সেই সুখ যেন আজি ব্ৰহ্মাৰ হৈছে। কাৰণ মোৰ বাক্য ৰক্ষা কৰি তুমি গোটেই জীৱনটো কিমান দুখ কষ্টৰ মাজেৰে নিজকে পতিত কৰাব লগা হ'লা, তথাপিও তোমালোকৰ দুখ নাই। কাৰণ মোৰ বাক্য ৰক্ষা কৰাটোৱেই হৈছে তোমালোকৰ ধৰ্ম। সেই ধৰ্ম এটা তোমালোকে ৰক্ষা কৰিলা আৰু মই তাৰ কাৰণে তোমালোকৰ ওচৰত আটাইতকৈ বেছি মই আনন্দিত হৈছোঁ। এইবুলি ব্ৰহ্মাই কৰ্দমক আৰু দেৱকূতিক মহা আশীৰ্বাদ দিবৰ কাৰণে Hari
এতিয়া ব্ৰহ্মাই কৰ্দমৰ ফালে চাইছে, দেৱভূতিৰ ফালে চাইছে। তাৰপিছত তেওঁলোকৰ 9গৰাকী কন্যাক পুনৰ ব্ৰহ্মাই ভালদৰে প্ৰত্যক্ষ কৰি এতিয়া সেই 9গৰাকী কন্যাৰ বিষয়ে কৰ্দমক বুজা কৰিছে যে এতিয়া এই 9গৰাকী কন্যা এতিয়া নৱজন ব্ৰহ্মঋষিক সম্পাদন কৰি দিয়া, তেওঁলোকৰ কাৰণে এই 9গৰাকী কন্যা উপযুক্ত হৈ আছে। নিজৰ নিজৰ জ্ঞানত একোজন ঋষিক তেওঁলোকে স্বামীকৰণ কৰি আছে। গতিকে তেওঁলোকক সোধা আৰু তেওঁলোকৰ মনৰ কথা জানি যাকে তেওঁলোকে স্বামীকৰণ কৰি থৈছে সেই 9জন ব্ৰহ্মঋষিক, সেই 9জন ব্ৰহ্মঋষিক তোমালোকে সম্পাদন কৰি এক প্ৰকাৰ মুক্ত হোৱা। আৰু দেৱভূতিলে চাই কৈছে, সেই মা যে এই শিশুটোৰ যে জন্ম হ'ল এই জন্ম আন কোনো নহয়, স্বয়ং প্ৰভু ভগৱন্ত দেৱ হৰি এইজনে আজি তোমাৰ গৰ্ভত সীতালৈ আজি জন্মগ্ৰহণ কৰিছে। এইজনে হৈছে কৰ্তব্য মণ্ডল শ্ৰী হৰি প্ৰভু ভগৱন্ত, যিজন নিজৰ দেহৰ পৰাই সৃষ্টিৰ পালনতে দুজন মহাদৈত্যক তেওঁ জন্ম কৰাইছিল। সেই দৈত্য দুজনে প্ৰভু ভগৱন্তৰ দুইখন কাণতে তেওঁলোকে বাস কৰিছিল। অন্য কোনো জেগাই তেওঁলোকে চিনি পোৱা নাছিল। ঘন ঘোৰ অন্ধকাৰ, ক'ত তেওঁলোক বাস কৰিছে তেওঁলোকে নাজানে, ক'ত আশ্ৰয় গ্ৰহণ কৰিছে তেওঁলোকে নাজানে, কিন্তু ভগৱন্তৰ কাণতে তেওঁলোকৰ বসবাস কৰিছিল। সেই দুজন দৈত্য হৈছে মধু আৰু কৈত্য। এই মধু আৰু কৈত্যৱে যেতিয়া বাহিৰলৈকে ওলাই আহিছে, সমস্ত জগতত এটা ডাঙৰ কোলাহল হৈছে। অন্ধকাৰ ভেটি উঠা ভয়ংকৰ কোলাহলত ভয় খাই আকৌ দৌৰি গৈ তেওঁলোকে ভগৱন্তৰ কাণতে আকৌ বাস কৰিলে। যি কি নহওক, তেওঁলোকৰ জৰিয়তে এটা সময়ত যি এটা মহাসংঘৰ্ষ হ'ল, সেই সংঘৰ্ষ উপশমৰ কাৰণত প্ৰভু ভগৱতে মোহিনী ৰূপ সৃষ্টিৰ আৰম্ভণিতে ধাৰণ কৰি মোহিনী ৰূপে তেওঁলোকক বিচলিত কৰাই তেওঁলোকৰ দুয়োজনৰ মাজতে যুদ্ধ লগাই ইজনে সিজনক আকৌ মৰামৰি কৰিব লগা এটা অৱস্থা হ'ল বা তেওঁলোকক সেইজন প্ৰভু ভগৱন্ত কৈতৱ মণ্ডল বুলি যাক কোৱা হৈছে, সেইজনে আজি তোমাৰ গৰ্ভত জন্মগ্ৰহণ কৰিছে আৰু সমস্ত জগতৰ অবিদ্যা তেওঁ নাশ কৰিব। গোটেই জগতত তেওঁ জ্ঞানৰ ভক্তিৰ দৰ্শনৰ প্ৰচাৰ কৰিব আৰু কপিল নামেৰে সমস্ত জগতত তেওঁ পৰিচিত হ'ব। আৰু সেইজনে তোমাক দুজনৰে যশ কীৰ্তিকে বঢ়াই দিব। কাৰণ এজন সন্তানে যেতিয়া জন্মগ্ৰহণ কৰি এই সংসাৰত যেতিয়া কৰ্ম কৰে, তেওঁলোকে পৰিচয়টো প্ৰথমতে কাৰ জৰিয়তে আহি যায়? পিতৃ মাতৃৰ জৰিয়তে আহি যায় যে অমুকজন কাৰ সন্তান, যে অমুকৰ সন্তান। ঠিক তেনেকৈ এতিয়া কপিলে সংসাৰত ইমানেই যি ধৰ্ম কৰ্ম আছে নকৰক কিয়, তেওঁ কিন্তু সদায় কৰ্দম আৰু দেৱভূতিৰ সন্তান হিচাপে নিজকে পৰিচয় দিয়াই। সেইকাৰণে আজি ব্ৰহ্মায়ো কৈছে যে তোমালোকৰ যশ গুণ কীৰ্তি বঢ়াই ভগৱন্তে নিজৰ পাৰমাৰ্থিক মহালীলাখিনি প্ৰচাৰ কৰিব। গতিকে ইয়াক এতিয়া তোমালোকে কেতিয়াও চিন্তা কৰিব নালাগে। কেৱল এই নৱভূতি কন্যা এতিয়া বিবাহিত হৈ আছে। 9জন প্ৰজাপতি, 9জন ব্ৰহ্মঋষি তেওঁলোকৰ মনৰ বাঞ্ছা অনুসাৰে সম্বন্ধ ঘটাই দিয়া, তাৰপিছত তোমালোকৰ দায়িত্ব সম্পন্ন হ'ব।